তেজপুৰৰ ৰুচন নেশ্যনেল স্কুলৰ কণ শিক্ষাৰ্থীসকলৰ বিভিন্ন শৈক্ষিক বিষয়ৰ আকৰ্ষণীয় প্ৰদৰ্শনীয়ে আজি আকৃষ্ট কৰি তোলে ৰাইজক। উল্লেখ্য যে তেজপুৰৰ কেতেকীবাৰীত অৱস্থিত এই শৈক্ষিক অনুষ্ঠানৰ প্ৰাক-প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক বিষয় গণিত, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান, ইংৰাজী, অসমীয়া, হিন্দী আদি নিৰ্বাচিত বিষয়সমূহক উপলক্ষ্য কৰি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকক জড়িতকৰণেৰে বিদ্যালয়খনত আয়োজন কৰা এই বিশেষ প্ৰদৰ্শনীখনত কণ শিক্ষাৰ্থীসকলৰ সুকুমাৰ কলাৰ লগতে উদ্ভাৱনী প্ৰতিভাৰ সমাহাৰ ঘটা পৰিলক্ষিত হয়। উল্লেখ্য যে আজি এই প্ৰদৰ্শনী অনুষ্ঠানটোত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি লগতে সংস্কৃতিৰ বিভিন্ন প্ৰদৰ্শনেৰে প্ৰতিভা সমাধান কৰে। কাৰণ বহু দিনৰ পৰাই স্কুলখনৰ কণ শিক্ষাৰ্থীসকলে কষ্ট কৰি আগবাঢ়ি আহিছে। কাৰণ অকল শিক্ষাই নহয়, জীৱনত এনে কিছুমান অভিজ্ঞতা থকাটো উচিত য'ত তেওঁলোকে শিক্ষাৰ বাহিৰে কিছুমান কাম কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু আজিৰ এই অনুষ্ঠানটোত অভিভাৱকৰ লগতে শিক্ষাগুৰুৰ সহায় সহযোগত আজি এনেধৰণৰ প্ৰতিভাৰ আকৃতি ৰাইজক দেখুৱাবলৈ সক্ষম হয়। ইতিমধ্যে এই ৰুচন নেশ্যনেল স্কুলখন আন স্কুলতকৈ শিক্ষাৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ 150 গৰাকী কণ ছাত্ৰ-ছাত্ৰীৰ লগত বহু ধৰণৰ নজনাৰ কথা প্ৰশিক্ষণেৰে অৰ্হতা দি এই স্কুলখনৰ শিক্ষকৰ ফালৰ পৰা সহায় কৰি আহিছে আৰু SLC নামেৰে নামাকৰণ কৰি আজিৰ এই প্ৰদৰ্শনীৰে আকৃষ্ট কৰি তুলিছে। শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বহিঃপ্ৰকাশৰ বাবে এনেদৰে আয়োজন কৰা প্ৰদৰ্শনীখনৰ সন্দৰ্ভত অধ্যক্ষা ৰাখী বৰুৱাই এনেদৰে মন্তব্য কৰে সাংবাদিকৰ আগত। মোৰ নাম ৰাখী বৰুৱা, মিছেছ ৰাখী বৰুৱা। মই ৰচন নেশ্যনেল স্কুলৰ হেডমিষ্ট্ৰেছ হয় আৰু ইয়াতে মই এতিয়ালৈকে মোৰ 18 বছৰ ৰানিং, মই এডুকেশ্যন লাইনত আছোঁ। আৰু আমাৰ আজি এই প্ৰগ্ৰেমটো ষ্টুডেণ্ট লেড কনফাৰেঞ্চ ষ্টাৰ্ট কৰিছোঁ আমি আজি। আগতেতো বেলেগ আছিলে, এতিয়া আমি SLC নামত ষ্টাৰ্ট কৰিছোঁ। আৰু এইটো একচুৱেলি হৈছে কানেকশ্যন বিটুইন পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ। আমাৰ ষ্টুডেণ্টে এতিয়ালৈকে 150টামান বাচ্চা আছে। সিহঁতে ইচ ক্লাছ প্ৰি স্কুলৰখিনি তলৰ ছেকশ্যনখিনিয়ে ক্লাছ ৱাইজ কৰি আছে আৰু প্ৰাইমেৰী ছেকশ্যনখিনিয়ে ছাবজেক্ট ৱাইজ কৰি আছে, যোনটো আমি নাম দিছোঁ SLC। ইয়াতে আপোনাৰ প্ৰদৰ্শনী মানে আমি ছাবজেক্ট ৱাইজ কৰিছোঁ, সেইকাৰণে আপোনাৰ বেছিকৈ বুলি নহয়, চব সমানেই আহিছে। ধৰক ছাবজেক্ট ৱাইজ আছে, ধৰক মেথছৰ ওপৰত আছে, CCS ওপৰত আছে, ধৰক আৰু অসমীয়াৰ ওপৰত আছে, অসমীয়া গোটেই কালচাৰৰ ওপৰত আছে, হিন্দী আছে, তাৰপিছত আপোনাৰ EVS আছে, এনভাইৰমেণ্টেল ছায়েন্স, আমাৰ এলগা আছে, যোনটো এইবাৰ আমাৰ অকণমান ডিফাৰেণ্ট হয়। এলগা মিনছ ইংলিছ লাৰ্ণিং জেনেৰেল এৱেৰনেছ। আমাৰ ছাবজেক্টটো অকণমান হেৰি কৰি দিয়া হৈছে। দেখা গৈছে ইয়াতে পেৰেণ্টছ সকলো আহিছে, হয়, বাচ্ছাৰ লগত আছে। হয়, কেনেকুৱা এটা অনুভৱ হয়? অনুভৱটো বাৰু বহুতেই ভাল লাগে, কাৰণ ধৰক বাচ্ছাই ইমান কষ্ট কৰি আছে ন, ইমান দিনৰ কষ্টটো আজি ধৰক সেই ফলটো পাব। আৰু যিহেতুকে এইটো পেৰেণ্টছ আৰু বাচ্ছাৰ লগত মিলা এই বস্তুটো কৰা হৈছে, যেতিয়া পেৰেণ্টছে যেতিয়া আহে স্কুললৈ, বাচ্ছাক যেতিয়া দেখে পাৰফৰ্মেঞ্চ কৰাটো, সেইটোতো আৰু বেলেগেই অনুভৱ। এইটো আৰু কেই বজাৰ পৰা আৰম্ভ কৰিছোঁ? আমি আৰম্ভ কৰিছোঁ 10টামানৰ পৰা। 10টামানৰ পৰা আৰম্ভ কৰিছোঁ, আমি 2টালৈকে ৰাখিছোঁ। যিমানখিনি বাচ্ছাই ক'ব পাৰিব ক'ব। আৰু ইয়াৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ এটা মেছেজ যাবলৈ ভাবিছোঁ? আমি ভাবোঁ কি পঢ়া শুনাৰ বাহিৰেও আমি আউট অফ দ্য বক্স লাৰ্ণিং হয়, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ একচুৱেলি থাকিব লাগে। তেতিয়াহে মানুহে মানে ধৰক বাচ্ছাই বহুতখিনি শিকিবও পাৰে, পঢ়াখিনিয়ে নহয় আজিকালি সীমিত, তাৰ বাদ বাকীও বহুতখিনি বস্তু শিকাবও পাৰি। যেনেকৈ ধৰক আমি ফিল্ড ট্ৰিপ লৈ যাওঁ বাহিৰলৈ। ফিল্ড ট্ৰিপ সাধাৰণতে বাচ্ছাই যেতিয়া বাহিৰটো এক্সপ্ল'ৰ কৰে, তেতিয়া বাচ্ছাই গম পায় বাহিৰত কি হৈ আছে। আমি ধৰক এইবাৰ লৈ গ'লোঁ গাঁৱলৈ, বাচ্ছাই আজিকালি গাঁৱৰ পৰিৱেশটো নাপায়, সেইটো কাৰণে আমি গাঁৱলৈ লৈ গৈছিলোঁ, গাঁৱৰ পৰিৱেশটো দেখাবলৈ। গাখীৰ কেনেকৈ খীৰাই গৰুৰ পৰা, সেই বস্তুটো নাজানে, পঢ়িছেহে সিহঁতে, আমি লাইভ এক্সাম্পল দিছোঁ সিহঁতক লৈ গৈ পেলাই। আজিকালি প্ৰায় নহয়। হয়, হয়।
আজি যিটো আপোনাৰ প্ৰগ্ৰেমটো হৈছে ইয়াত আপোনালোকক সহায় কৰিছেনে বাচ্ছা পেৰেণ্ট? আমাৰো সহায় আছে, সেইটোৱে কৈছোঁ যে এই SLCটো হ'ল কানেকশ্যন বিটুইন পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ। এইটোৰ মিক্স আপ কৰিহে এই প্ৰজেক্টটো হৈছেগৈ। এনেকুৱা প্ৰজেক্ট আৰু ভৱিষ্যতে আৰু হ'ব, ভৱিষ্যতলৈ হৈয়ে থাকিব। আৰু এনেকুৱা প্ৰজেক্ট বেলেগতো হ'ব লাগে বুলি ভাবোঁ। হয়, আমি ভাবোঁ যেতিয়া আমি ভাবোঁ যে আমি অকণমান আগবাঢ়ি পেলাই ষ্টেপ আগবাঢ়ি পেলাই আৰু অকণমান বাচ্চাক ইনক্লুড কৰিব লাগে, তেতিয়াহ'লে মানে কি হয়, বাচ্ছাই বহুত বস্তু শিকিব পাৰে আউট অফ দ্য বক্স। মানে ধৰক পঢ়া শুনাৰখিনি সীমিত বুলি আমি নকওঁ, মানে এতিয়া ইয়াত মানে কি হয়, ইয়াত যদি আমি এনেকুৱা প্ৰগ্ৰেম কিছুমান কৰোঁ SLC, ডেভেলপ কৰে সিহঁতে, ইণ্ডিপেণ্ডেঞ্চো ডেভেলপ কৰে, কনফিডেঞ্চ বিল্ড আপ কৰে আৰু সিহঁতে প্ৰাইড লয় ছাকচেছৰ। তেনেকুৱা মানে এটা বৰ ডাঙৰ কথা দেখিছোঁ, বৰ্তমান সময়ত আমাৰ তেজপুৰতো বহুকেইখন এনেকুৱা প্ৰতিষ্ঠান শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে। হয়, আৰু এক প্ৰকাৰ ক'বলৈ এখন কম্পিটিশ্যন মাৰ্কেট। তো এই এখন কম্পিটিশ্যন মাৰ্কেটত ৰচনে কিদৰে আগবাঢ়ি যাব বা ৰচন কিদৰে বেটাৰ বেলেগতকৈ কি ক'ব বিচাৰে এই ক্ষেত্ৰত আপোনালোকে? সেইটোৱে মই ক'লোঁ, আউট অফ দ্য বক্স। আমি আউট অফ দ্য বক্স বাচ্চাক শিকাওঁ। বহুতে কৰে, এক্টিভিটি বহুতে কৰে, কিন্তু ধৰক আমাৰ যিমানখিনি আমি কৰিব বিচাৰোঁ বাচ্চাবোৰৰ লগত, হয়, আমাৰ মানে কি হয়, ধৰক পঢ়া শুনাটো চব স্কুলতে আছে, পঢ়া শুনা কিতাপ চব আছে। আমাৰ মানে কি হয়, এক্সট্ৰা আমি কাৰিকুলাৰ বস্তু শিকাবলৈ কৰোঁ, চেষ্টা কৰি আছোঁ। যেনেকৈ ধৰক ছায়েন্স SLC হওক, ধৰক আউট অফ দ্য বক্স। এতিয়া ধৰক ইয়াত যেনেকৈ এতিয়া বাচ্ছাই পেৰেণ্টছৰ সৈতে কৰিছে ঘৰত এক্টিভিটিটো, প্ৰজেক্ট কৰিছে, স্কুলত কৰিছে প্ৰজেক্ট, সেই বস্তুটো ডেছক্ৰাইব কেনেকৈ কৰিছে, কিহৰ ওপৰত কৰিছে, সেই বহুতখিনি বস্তু তাতে নিৰ্ভৰ কৰি আছে। আৰু এটা কথা, বৰ্তমান সময়ত দেখা গৈছে যে কণ কণ শিশুসকল এটা যান্ত্ৰিক জীৱনৰ মাজত আৰু বিশেষকৈ মোবাইলটোৰ লগত বেছি ব্যস্ত হৈ থাকে। হয়, তাৰ কাৰণে মানে শিক্ষকৰ লগতে হওক বা পেৰেণ্টছৰ লগতে মানে আগৰ নিচিনা যিটো যোগাযোগ মাধ্যম মানে প্ৰায় নোহোৱা নিচিনা হৈ গৈছে। এই ক্ষেত্ৰত শিশুসকলৰ মাইণ্ডটো ডাইভাৰ্ট কৰাবলৈ যাতে আগৰ নিচিনা যাতে মোবাইলৰ পৰা আঁতৰাব ৰাখিবলৈ আপোনালোকৰ ফালৰ কিবা পদক্ষেপ ল'ব পাৰিব নেকি, এনেকৈ বা লৈছে নেকি? আমি মানে পদক্ষেপ তেনেকৈ লোৱা বুলি নকওঁ, আমিও বিচাৰোঁ যে মোবাইলটো হাতৰ পৰা এৰি দিয়ক। তো সেইটো কাৰণে আমিও নিজেও মোবাইলটো এৰিব লাগিব, তেতিয়াহে হ'ব। আমি যদি নিজেই মোবাইলটো লৈ পেলাই যদি কওঁ, বাবা তুমি মোবাইলটো থোৱা, তুমি অমুক কৰা তমুক কৰা, মই যদি তাৰ সন্মুখতে মোবাইল চাই থাকোঁ, সেই বাচ্ছাটোৱে কেতিয়াও মোবাইল নেৰে। মই যদি নিজেই তাৰ লগত বহি পেলাই একেলগে কথা বতৰা পাতোঁ, বহি পেলাই কিতাপখন তাৰ লগতে বহি পেলাই অকণমান সহায় কৰি দিওঁ, তেতিয়াহে আগবাঢ়িব, তেতিয়াহে মোবাইলটো হাতৰ পৰা একচুৱেলি হয়, সঁচা কথা এইটো। কাৰণ আমি এতিয়া ধৰক চব আজিকালি ব্যস্ত, তো ব্যস্ততাৰ মাজত কি হয়, আহিলোঁ ডিউটিৰ পৰা, ভাগৰ লাগিলে, অকণমান মোবাইলটো লৈ ব্যস্ত হৈ থাকা, মই কামখিনি কৰি লওঁ, হৈ গ'ল, মোবাইল ইউজ হৈ গ'ল। কিন্তু তাৰ বদলি যদি মই লগতে যদি কিচেনত লৈ গৈ বাচ্ছাটোক, বাবা এইটো কোৱাচোন কি হয়, আপুনি বনায়ো থাকিলে, তাৰ লগত কথাও পাতিলে, ভেজিটেবলছো শিকা হ'ল, ফ্ৰুটছো শিকা হ'ল। আজিকালি বেছিভাগ মাতৃসকলক দেখা পোৱা যায়, হয়, যাৰ কাৰণে বহুত বেমাৰ পৰা আদি কৰি হয়, চকুৰ প্ৰব্লেম হয়, 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 ব্ৰেইনৰ ক্ষতি হয়, স্পীচ প্ৰব্লেম হয় আজিকালি। হয়, চবতছে ডাঙৰ কথা আজিকালি স্পীচ প্ৰব্লেম, কাৰণ পেৰেণ্টছে কথা নাপাতে। একচুৱেলি গোটেই বস্তুটো ঠিক হ'ব লাগিব ষ্টাৰ্টিং। হয়, পেৰেণ্টছৰ পৰা। পেৰেণ্টছে যদি ষ্টাৰ্টিঙৰ পৰা যদি কথা পাতিবলৈ লয় বাচ্ছাৰ লগত, অট'মেটিকলি স্পীচ প্ৰব্লেম নাইকিয়া হৈ যাব। পেৰেণ্টছে কথা নাপাতাৰ বাবদ স্পীচ প্ৰব্লেমটো বহুত এৰাইজ হয়। আমি এতিয়া দেখা গৈছে, আগতে দেখা গৈছে আপোনাৰ 3 বছৰ বা 4 বছৰলৈ বাচ্ছাটোক মাত ওলাইছিলে। হয়, আজিকালি নোলায়। আমি তেনেকুৱা বাচ্ছা পাইছোঁ আমি, মানে 6 বছৰলৈকে বাচ্ছাৰ স্পীচেই নাই। স্কুলতে এনেকুৱা এটা এনভাইৰমেণ্ট, স্কুল এটা এনেকুৱা এটা এনভাইৰমেণ্ট হয়, তাত মানে কি হয়, ঢেৰ বাচ্ছা থাকে, পিয়াৰ গ্ৰুপছত এক্টিভিটি কৰা হয়, তেতিয়া মানে কি হয়, সিহঁতৰ সেই স্পীচ মানে সেইটো নাই। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।